নিজকে আহোমৰ বংশধৰ বুলি দাবী ইউনিছ তামুলীৰ। ময়ো ইউনুছ তামুলী, ময়ো আহোমৰ এক বংশধৰ হয়। জাতীয় সংগ্ৰামী সেনাৰ স্পষ্ট কথা, আমাৰ এটা কথা স্পষ্ট যে মিয়াক লগত লৈ এইখন অসমত নতুনকৈ বৰ অসম গঢ়াৰ সপোন আমি কোনো কাৰণতে কাৰ্যক্ষেত্ৰত পৰিণত হ'বলৈ আমি দিব নোৱাৰো আৰু আমি নিদো। সকিয়নি টাইপাৰ, এয়াই আমাৰ শেষ সকিয়নি। আমি ক্ষোভিত হৈছো আৰু ৱাৰ্ণিং দিছো, এনেধৰণৰ উদ্ভট কথা নকবৰ বাবে আমি ইউনিছ তামুলীক আমি ৱাৰ্ণিং দিছো। আৰু কোন অদৃশ্য শক্তি বলত এনেধৰণে উভতগুৰে নাচিছে সেই কথাটো অতি শীঘ্ৰে স্পষ্ট ইউনিছ তামুলীয়ে কৰা উচিত, নহ'লে আমি এই ক্ষেত্ৰত উপযুক্ত কাৰ্যব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব। ৰাজ্যৰ ৰাজধানীত সংবাদমেল পাতি তথাকথিত বাঘ সেনাৰ নেতা ইউনিছ তামুলীয়ে তুলিলে দাবী, আমিও আহোমৰ সতি সন্ততি। কালক্ৰমত পৰ্যায়ক্ৰমে সাল সলনি হ'ল, কিন্তু আমাৰো পূৰ্বপুৰুষ আহোম হয়। গতিকে তেনেস্থলত আমি যেতিয়া কিবা এটা কথা কম, যেতিয়া কোনোবাই আমাক বাংলাদেশী ৰক্ষক বুলি ক'ব, কোনোবাই আমাক কাৰোবাৰ এজেণ্ট বুলি ক'ব, এই কথাবিলাক আমাৰ ভাল নালাগে। ইউনিছ তামুলীৰ এই ইতিহাস সলনিৰ মনোবৃত্তিক বেছি সময়লৈ বাহাল থাকিবলৈ নিদিয়াৰ সকিয়নি আহোম দল সংগঠনৰ। ইউনিছৰ সংবাদমেলৰ পাছতেই গৰজি উঠিল জাতীয় সংগ্ৰামী সেনা অসম। আহোম শব্দটোৰ লগত নিজৰ নাম সংযুক্ত কৰাক কেন্দ্ৰ কৰি নাৰাজ সংগঠনটোৰ নেতৃত্ব। এনে কামৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়নি চিতু বৰুৱাৰ। স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে গঢ়ি থৈ যোৱা এই বৰ অসমৰ ভেটিত ন্যায়ালেণ্ড বনোৱাৰ ষড়যন্ত্ৰ উফৰাই দিয়া হ'ব। আমাৰ স্পষ্ট কথা, ন্যায় গৈ বাংলাদেশত দম ঢালি মাৰক, কিন্তু অসমত নহ'ব। আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্থিতি স্পষ্ট, কোনো কাৰণতে এটাও মিয়া অসমত থাকিব নোৱাৰিব। শিৱসাগৰত সংবাদমেল সম্বোধন কৰি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে স্পষ্ট কৰি দিলে, এইবাৰ এজাহাৰ নহয়, ব্যৱস্থা নিজেই কৰিম। আহোম মানুহক একাকাৰ কৰিব বিচাৰিছে, আহোমক মিয়াৰ লগত সনা পুতুকা কৰি মিয়াৰ বংশধৰ কৰিব বিচাৰিছে, এই কথাটো কেতিয়াও সহ্য কৰা নহ'ব। শিৱসাগৰৰ এগৰাকী বিধায়কৰ প্ৰৰোচনাত পৰি ইউনিছ তামুলীয়ে আখৈ মাতিছে বুলি অভিযোগ টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ। এই শান্তিপূৰ্ণ জীয়াই থকা জেগাবিলাকত যাতে তেখেতলোকৰ ব্যক্তিসকল গৈ আমাৰ তাত যাতে অপ্ৰীতিকৰ সৃষ্টি নকৰে, আৰু সেই গতিকেলৈ আমি এই কথাখিনি বাৰে বাৰে কৈ আহিছোঁ, এতিয়াও নিদিওঁ, ভৱিষ্যতেও নিদিওঁ। তেনেকুৱা নিচিনা ব্যক্তিক আমাৰ সোমাবৰ কাৰণে আপাৰাচমত আমি কেতিয়াও নিদিওঁ। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বাঘ হাজৰিকাৰ উপস্থিতি নৎসাত কৰি আহিছে। সেই বাঘ হাজৰিকাৰে নাম লৈ ইউনিছ তামুলীয়ে বাঘ সেনা খুলিছে। আহোম সংগঠন আকৌ এবাৰ গৰজি উঠিছে ইউনিছৰ বিপক্ষে। এতিয়া আকৌ ইউনিছ তামুলীৰ মুখ চুপুতি। মুখ্যমন্ত্ৰীয়ে পূৰ্বেই কৈছিল যে বাঘে যেতিয়া 10 খোজ পিছলৈ যায়, মনত ৰাখিব, সি নিশ্চিতভাৱে স্বীকাৰ কৰিবৰ কাৰণেহে পিছলৈ যায়। বাঘ সেনাৰ যিটো কণ্ঠ, সেই কণ্ঠটো কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। কোনো কালে বাঘ সেনাক ৰখাবও নোৱাৰিছিল, ৰখাব নোৱাৰে, আৰু অনাগত দিনতো কোনেও ৰাখিব নোৱাৰিব। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে নোলাব, পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব। এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ। এইবিলাক কথা আপোনালোকৰ আগত কয়, আপোনালোকে কিয় মুখখনত ধৰি নলয়? মিয়াৰ কথা কয়, ক'ত মিয়াৰ কথা কৈ আছে? আপোনালোকে উত্তৰ দিবচোন, কোৱা বন্ধ হৈ যাব। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত, গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।